ঘৰলৈ আহিলে মা আৰু দেউতাই এনেকুৱা কৰে যে গোটেই সপ্তাহটোৰ বস্তুখিনি মোক এদিন বা দুদিনতে খুৱাই শেষ কৰিব। আজি এয়া আবেলি মই এনেই এপাক ওলাই যাব লৈছিলোঁ, মায়ে কৈছে বোলে বাহিৰত একো খাই নাহিবি, ঘৰতে কলপিঠা বনাম, কল আছে। আৰু মই বোলো হ'ব দিয়া, নাযাওঁ ওলাই, তোমাকে অলপ হেল্প কৰি দিওঁ। আৰু এয়া মই কলখিনিকে চালি দিওঁ বুলি মাক কলপাত কাটিবলৈ পঠালোঁ। আৰু মায়ে কলপাত কাটি আহে মানে মোৰ কল চালি ভজা পিঠাগুড়িৰ লগতে সানি এয়া মাক ৰেডি কৰি দিলোঁ আৰু মায়ে এতিয়া বনাব। আপোনালোকে বাৰু কলপিঠা এনেকৈ বনাই খায়নে? কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু এনেকৈ বনোৱা কলপিঠাটো বহুত বেছি প্ৰিয়, সেইকাৰণে মায়ে মই আহিলেই কল থাকিলে প্ৰায়ে বনায়। ৰুটিৰ নিচিনাকৈ বেলি এতিয়া টাৱা এখনত ধুনীয়াকৈ এয়া গৰম হ'ব দিম আৰু যেতিয়া দুটা ছাইড ধুনীয়াকৈ কলপাতখিনি পুৰি পুৰি যাব তেতিয়া ভিতৰৰ ফালে হৈছে বুলি নমাই থৈ দিম। আৰু মায়ে বেলি দিয়াৰ পাছত ময়েই বনালোঁ কেইখনমান। আৰু এয়া মোৰ কলপিঠাও বনাই ৰেডি হৈ গ'ল। এতিয়া চাহৰ লগত ধুনীয়াকৈ খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পাম, বাই।